মায়ানগৰী মুম্বাইত জিলিকিল অসমীয়া যুৱতী। ছনী টিভিৰ ইণ্ডিয়াজ গট টেলেণ্ট অনুষ্ঠানত জিলিকিল পাঠশালাৰ কণমানি পৰিস্মিতা কাশ্যপ। ইতিমধ্যে চান, নৱজ্যোত সিং, সিন্ধু, মালাইকা আদি শিল্পীৰ সন্মুখত অসমীয়া সংস্কৃতি দাঙি ধৰি ভৰপূৰ সমাদৰ লাভ কৰিছে অসমৰ বেণ্ডটোৱে। অসমৰ কণমানি শিল্পী 7গৰাকীৰ অনুষ্ঠান দেখি বিচাৰকৰ আসনত থকা সিন্ধু, চান, মালাইকা আদি অভিভূত হৈ পৰিছিল। উত্তৰ গুৱাহাটীৰ চাৰেগামাপা গুৰুকুলৰ শিল্পনিক বেণ্ডটোৱে ইতিমধ্যে অনুষ্ঠানটোৰ ছেমি ফাইনেলত উপনীত হৈছে। কাইলৈ মুম্বাইলৈ যাত্ৰা কৰিব অসমৰ দলটো। পাঠশালাৰ 9ম শ্ৰেণীৰ ছাত্ৰী পৰিস্মিতা কাশ্যপে মুম্বাইৰ অনুষ্ঠানৰ বৰ্ণিল অভিজ্ঞতা বৰ্ণনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে। নিউজ টেক্স ডিজিটেল আসাম লাইভ। নমস্কাৰ, মই পৰিশ্ৰুতি কাশ্যপ আৰু মই শিল্পনিক গ্ৰুপৰ এটা মেম্বাৰ হয়। আৰু শিল্পনিকটো আমাৰ গুৱাহাটীতে ফৰ্ম হোৱা গ্ৰুপ, IGT কাৰণে ফৰ্ম হৈছিলে এইটো। আৰু আমি গোটেইকেইটা মেম্বাৰ্ছে একেলগে আমি মিউজিক ক্লাছ কৰোঁ, তো তাৰ পৰাই এই গ্ৰুপটো বনোৱা হ'ল। আৰু আমি এনেকৈ ৰিহাৰ্চেল কৰি কিনে অডিশ্যন দিলোঁ। অডিশ্যন প্ৰথম গুৱাহাটী দিলোঁ, তাৰপিছত মুম্বাই, আৰু এনেকৈ আজি আমি ছেমি ফাইনেললৈকে আহিব পাৰিলোঁ। বহুতেই এটা বেলেগ অনুভৱ হয় এইটো আমাৰ সকলোৰে কাৰণে, আৰু এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ হয় যোনটো আমি কেতিয়া নাপাহৰোঁ। আৰু সকলোৱে যেনেকৈ আমাক আদৰি লৈছে, সকলোৱে ইমান মৰম দিছে, বহুত বেছি ভাল লাগিছে। আৰু কাইলৈ আমি ছেমি ফাইনেলৰ কাৰণে ওলাম। এণ্ড এইটোৱে হোপ কৰিছোঁ যে আমি আমাৰ 100% দিব পাৰোঁ এণ্ড ছেমি ফাইনেলটো ক্ৰেক কৰি ফাইনেললৈ আমাৰ নিজৰ জাগা বনাব পাৰোঁ। এইটোৱে ক'ব বিচাৰিছোঁ যে সকলোকে বহুত ধন্যবাদ, সকলোৱে আমাক ইমান মৰম দিছে, এনেকৈ আদৰি লৈছে। আৰু আপোনালোকৰ বাবেও আমি সদায় এনেকৈ গীত গাই থাকিবলৈ চেষ্টা কৰিম। অনুষ্ঠানলৈ গৈ কাক লগ পাইছিলে? হয়, অনুষ্ঠানত আমি বহুত ডাঙৰ চেলিব্ৰিটিজ, শান ছাৰক লগ পালোঁ, মালাইকা মেমক লগ পাইছোঁ আৰু সিদ্ধু ছাৰক লগ পাইছোঁ। তেওঁলোকে আমাক বহুত মৰম কৰিছে আৰু তেওঁলোকৰ লগত যিবোৰ মুমেণ্টছ ক্ৰিয়েট হৈছে তাতে বহুত বেছি ভাল লাগিছে। তোমালোকৰ অনুষ্ঠান দেখি তেখেতসকল কেনে অভিভূত হৈছিল? তেওঁলোকে বহুত ভাল পাইছে আমাৰ অনুষ্ঠান দেখি আৰু অসমলৈ নিজৰ মৰমটো দেখুৱাইছে। তেওঁ তাতে কৈছিলে আমাৰ সুধাকন্ত ভূপেন হাজৰিকাদেৱ তেওঁৰ ফেভৰেট ছিংগাৰ হয়, সিদ্ধু ছাৰে কৈছিলে, আৰু তেওঁৰ গান শুনি বহুত ভাল পায় সেইটোও কৈছিলে। আৰু শান ছাৰে জুবিন দাৰ কথা কৈছিলে, তেওঁ কৈছে যে জুবিন দা সদায় আমাৰ লগত থাকিব, সদায় আমাৰ মাজত আছে। অসমীয়া সংস্কৃতি তাত তোমালোকে দাঙি ধৰিছিলা, যেনেকৈ গগনাই হওক বা তেনেকুৱা ধৰণৰ বস্তু, তেনে সেইবিলাক দেখি তেখেতসকল অভিভূত হৈছিলে? হয়, তেওঁলোকে আমাৰ অসমৰ কালচাৰ আৰু নতুন ইনষ্ট্ৰুমেণ্ট যেনেকৈ গগনা এইটো দেখিছিলে প্ৰথমবাৰ, আৰু তেওঁলোকে বহুত কিউৰিয়াছ হৈছিলে প্ৰথমতে এইটো কেনেকৈ বাজে, কিবা হয়, আৰু বহুত বেছি ভাল পাইছে আমি যেনেকৈ মেছআপবোৰ বনাইছোঁ আৰু যেনেকৈ আমাৰ পাৰফৰ্মেঞ্চটো গোটেই অসম ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তেওঁলোকে বহুত ভাল পাইছে এণ্ড আমি বহুত প্ৰাউড ফিল কৰিছোঁ যে আমি আমাৰ অসমক এনেকৈ অসমৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ IGT ষ্টেজত।